চাইছো পথাৰত বহি আছে, চাওঁ দাদাৰ কথা এটা সুধি পিনে। অ দাদা নমস্কাৰ, আসসালামু আলাইকুম। দাদা নমস্কাৰ। আমি মানে এটা চেনেলৰ পৰা আহিছিলো, আপোনালোকৰ পৰা দুটা কথা জানিবৰ কাৰণে। কোনটো চেনেল? আমাৰ নামটো কি? চেনেলৰ নামটো হ'ল আপোনাৰ এই পাগলা গ্ৰুপ 2.0। কি প্ৰশ্ন কওকচোন প্ৰশ্নটো? প্ৰশ্নটো হ'ল মানে আমাৰ দাদা, আমাৰ অসমত কি বস্তু নাইকিয়া হোৱাৰ পৰা অসমটো দুখীয়া হৈ গৈ আছে? আমাৰতো খেতি পথাৰ উচ্ছেদ কৰাৰ কাৰণেতো আমাৰ অসমটো ডাউনত গৈ আছে। আপোনাক মাত্ৰ 1 মিনিট সময় দিয়া হ'ব, যিহেতু 1 মিনিট সময়ৰ ভিতৰত আপুনি ক'ব পাৰে, তে আপোনাক এটা আকৰ্ষণীয় গিফ্ট দিয়া এটা হ'ব। আমাৰতো সেইটোৱেই যে আমাৰ এই চহৰ অঞ্চলটো উচ্ছেদ কৰাৰ কাৰণে আমাৰ অসমটো অলপ পিছত পৰি আছে। নহয় দাদা, ভুল উত্তৰ, ক্ষমা কৰিব। আপুনি প্ৰাইজটো ল'ব পৰা গ্ৰহণযোগ্য হোৱা নাই। ধন্যবাদ। আৰু এজন ৰৈ আছে, ইয়াতে চাইছো। আসসালামু আলাইকুম। এই পথাৰত বহি আছে যে এনেকে, গেম খেলি আছো এনেই। অলপ সময় দিব নেকি? গেমটো বন্ধ কৰা। কোৱা কি কথা ক'বা? অলপ উঠক, কথাটো ক'বলৈ সুবিধা হ'ব। মানে ধৰা আমাৰ এই অসমত কোনটো বস্তু নাইকিয়া হোৱাৰ পৰা এই অসমটো দুখীয়া হৈ গৈ আছে, যদি তুমি ভালকে ক'ব পাৰা দাদা, তেনেহলে তোমাক ভাল এটা আকৰ্ষণীয় গিফ্ট এটা দিম। তৰুণ গগৈ। ভুল, ক্ষমা কৰিবা, তুমি প্ৰাইচৰ যুক্ত নহয় দেই। ঠিক আছে। পথাৰত চাইছে আৰু এজন দাদাৰ। দাদা আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। কওকচোন। আপোনালোকৰ গাঁওখনৰ নাম কি দাদা? দাদা এইটো গাঁওখনৰ নাম হ'ল বঙাইগাঁও। বঙাইগাঁও ডিষ্ট্ৰিক্ট ন? হয়। আচ্ছা, মই দুটামান প্ৰশ্ন আপোনাক সুধিম, বেয়া নাপায় যদি, ভালকে প্ৰশ্নৰ উত্তৰ কেইটা দিব পাৰে, আপোনাক আকৰ্ষণীয় গিফ্ট এটা দিয়া হ'ব। এনে আপুনি ক'ৰ পৰা আহিছে বাৰু? আমি ধৰক এটা চেনেল আছে, চেনেলৰ ওপৰত আহিছো। মানে চেনেলটোৰ নাম কি শুনিব পাৰোনে? এইটো পাগলা গ্ৰুপ 2.0। বাৰু ঠিক আছে, আপোনালোকে চাব পাৰিব বাৰু। হ'ব ঠিক আছে বাৰু, চাম আমি। প্ৰশ্নটো মোৰ প্ৰশ্নটো হ'ল, মূল উদ্দেশ্য মানে আমাৰ ধৰক অসমৰ ভিতৰত কোনটো বস্তু নাথাকাৰ পৰা অসমটো দুখীয়া হৈ গৈ আছে? চাওক, কথা হ'ল যে এতিয়া আমি কিমান চালো হা, আমি নিজে চকুৰে চালো বাৰু, কিমান মানুহ আহিলে, কিমান মানুহ মৰিলে হা, কিন্তু আজিলৈকে যিমানখন মানুহ মৰিলে, যিমানখন মানুহ মৰাৰ পিছত এতিয়া লাষ্ট ফিনিচিঙত আমাৰ জুবিন দা মৰি গ'ল হা। জুবিন দা মৰাৰ পিছত আজিলৈকে আমি কান্দি আছো। গতিকে জুবিন দা মৰাৰ পিছদিনাখনৰ পৰা আমি আজিলৈকে কান্দি আছো। আৰু দুই নম্বৰ কথা হ'ল কি, জুবিন দা মৰাৰ কাৰণে, মৰাৰ পিছদিনাখনৰ পৰা আমাৰ অসমটো পুৰা দুখীয়া হৈ গ'ল। থেংক ইউ দাদা, ভেৰি গুড, ভেৰি গুড, সো নাইস দাদা, আপুনি একদম বঢ়িয়া, ভাল উত্তৰটো দিছে দেই। জুবিন দাক কিমান ভাল পায়? আমি জুবিন দাক পুৰা মানে মন দি, অন্তৰ দি, প্ৰাণ দি ভাল পাওঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। যোনে যোনে জুবিন দাক ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব, কমেন্টত জনাই যাব যে ভাল পাওঁ বুলি। জুবিন দাক কোনে কোনে ভাল পায় এইটো চাম আজি দেই। থেংক ইউ।